গাড়ীৰ মালিক থাকে নাইজেৰিয়াত, গাড়ী আছে নাজিৰাত। হেলমেট নিপিন্ধাৰ বাবে আৰক্ষীয়ে কাটিলে চালান। আৰক্ষীয়ে চালান কটা বাহনখন আকৌ চাৰিচকীয়া। চালান কাটি এতিয়া বিপদত আৰক্ষী। এই বাহনখন চাওক, AS04M6524 নম্বৰৰ এই ইয়ন বাহনখন প্ৰাঞ্জল প্ৰতিম শৰ্মাৰ। পিছে প্ৰাঞ্জল থাকে নাইজেৰিয়াত আৰু বাহনখন আছে নাজিৰাৰ ভিনিয়েক তথা নয়নমণি ফুকনৰ ঘৰত। বাহনখন গেৰেজত থকাৰ সময়তে আৰক্ষীৰ ফালৰ পৰা এটা মেছেজ আহে যে হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকাৰ চালান কটা হৈছে। আৰক্ষীৰ এই চালান কটাৰ মেছেজ পাই আচৰিত হৈ পৰে নয়নমণি। ই চালানখন প্ৰেৰণ কৰিছিল চন্তক থানাৰ ধনজিৎ ডেকা নামৰ কোনো আৰক্ষী বিষয়াই। পিছে নয়নমণিয়ে অভিযোগ কৰা অনুসৰি বাহনখনলৈ চন্তক দিশত যোৱাই নাই তেওঁ। শুনক কি কয় নয়নমণিয়ে। কি ক'ব, পৰিবহণ বিভাগৰ নামৰ যে এটা বিভাগ আছে এখন চৰকাৰ, তাৰ এইটো এটা আচৰিত নমুনা। মোৰ এই হেলমেট নিপিন্ধাৰ বাবে গাড়ীখনত ফাইন আহিছে। এয়া চাওক, চন্তকৰ পৰা কৰিছে, চন্তকৰ পৰা কৰিছে, ধনজিৎ ডেকাই এইটো ফাইনটো কৰিছে। যিটো চালানখনত কোনো ধৰণৰ ফটো নাই, দেখিছে? এখন চাৰিচকীয়া বাহনৰ পঞ্জীয়ন নম্বৰ উল্লেখ আছে। ইয়াত তেওঁলোকে ফাইন কৰিছে চলোৱাজন আৰু লগত বহি যোৱা দুইজনে হেলমেট নথকাৰ বাবে 1000 টকা ফাইন। এতিয়া 1000 টকা ফাইনটো দিবতো লাগিবই। তাৰ লগতে ভাবিছো যাতে আকৌ আগলৈ যাতে নভৰো, তাৰ কাৰণে হেলমেটটো পিন্ধিয়ে লৈছো আৰু চিট বেল্টটোতো লাগেই, লগতে হেলমেটটো পিন্ধিছো, কাৰণ বিভাগৰ গাৰেণ্টি নাই আকৌ কেতিয়া ক'ত ফাইন কাটি দিয়ে। উক্ত বিষয়টো নাজিৰা মহকুমাৰ আৰক্ষী বিষয়াক তৎকালীনভাৱে অৱগত কৰে নয়নমণি ফুকনে। এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়। ইপিনে শিৱসাগৰত এনেকুৱা ঘটনা প্ৰায় ঘটি থকাৰ অভিযোগ উত্থাপন হৈছে। মই নাজিৰা মহকুমা আৰক্ষী বিষয়াক মই উক্ত চালানখন দিলোঁ। তেওঁলোকে বিধি ব্যৱস্থা কাইলৈ ভিতৰত ল'ম বুলি কৈছে। তেওঁলোকে কৈছে কোনোবা দুচকীয়াত হয়তো নম্বৰ প্লেটটো লাগি আছে। তেনেকৈ যদি দুচকীয়াত যি নম্বৰ প্লেট লাগিয়ে থাকে, তেন্তে নম্বৰ প্লেটৰ নামত ইমানখিনি ছিষ্টেম কৰি কি লাভ হ'ল? যিহেতু আজিকালি এটা বিশেষ এটা নিৰ্দিষ্ট ষ্টাইলত এটা নম্বৰ প্লেট DG অফিচৰ ফালৰ পৰা দিয়া হৈছে, হাইটেক ছিকিউৰিটিৰ কাৰণে যিটো কৰা হ'ল। গতিকে তেনেকুৱা নম্বৰ প্লেট নথকাখিনি তেওঁলোকে ক্লিয়াৰ ধৰা নাই। তেওঁলোকে ক'লেই নহ'ব যে নম্বৰ প্লেট এখন দুচকীয়াত লাগি আছিল, আপোনাৰ গাড়ীৰ নম্বৰটোতে লাগি আছে। তেনেকুৱা দুচকীয়াখিনি তেওঁলোক ধৰাটো দায়িত্ব আছিলে। ঘটনাটোতো আৰক্ষীৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া আৰক্ষীয়ে ইনভেষ্টিগেশ্যন কৰি এখন উলিয়াব লাগিব, যদি সঁচাকৈ আছে নে এইটো তেওঁলোকে মন গৈছে কাৰণে নম্বৰ ভৰাই তেওঁলোকক কিবা টাৰ্গেট আছে চাগে আৰক্ষীৰ, আজি দিনটোত 50খন দিব লাগে, যি নম্বৰ মন গৈছে দি দিছে। কাৰণ যিহেতু চালানখনত কোনো ইমেজ নাই। যদি হেলমেট নাই পিন্ধা দুচকীয়া বাহনত আৰোহীজনৰ ফটো দিব লাগিব, নাম্বাৰ প্লেটৰ ফটো দিব লাগিব। চাৰিচকীয়া হ'লে ছিট বেল্ট চলাই থাকোঁতে ছিট বেল্ট নাই মৰা বুলিও ফটো দিব লাগিব। যিহেতু চাৰিচকীয়া বাহন, এতিয়া চাৰিচকীয়া বাহনত ছিট বেল্টৰ কথা আছে, ইয়াত আহিছে হেলমেট। এতিয়া প্ৰশ্ন হয়, কিহৰ ভিত্তিত চাৰিচকীয়া বাহনক হেলমেট নিপিন্ধাৰ জৰিমনা বিহিলে আৰক্ষীয়ে? এনেকুৱা ঘটনা আপোনাৰ লগতো সংঘটিত হৈছে নেকি? কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। নাজিৰাৰ পৰা সৌৰভ কোচ, অসম লাইভ 24।